বহুত ছাত্ৰই কমেন্ট কৰি সুধি আছে যে নিযুত বাবু আঁচনি আমি পাম নে নাপাম। তো এই ভিডিঅ'ত আপোনালোকক ক্লিয়াৰলি কৈ দিম যে কোনসমূহ ছাত্ৰই নিযুত বাবু আঁচনি পাব। আপোনালোকৰ সময় নষ্ট নকৰো, এইটো হ'ল গাইডলাইন। কোনে কোনে পাব বা কেনেকৈ আবেদন কৰিব লাগিব সম্পূৰ্ণ প্ৰক্ৰিয়া ইয়াত দিয়া আছে। কিন্তু এই ভিডিঅ'ত মেইনলি আমি আলোচনা কৰিম যে কোনে এই আঁচনি পাব। যদি আপোনালোকে এই ক্যাটেগৰীত পৰে তেনে ক্ষেত্ৰতে আপোনালোকে এই আঁচনি পাব। যদি আপোনালোকে এই ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এই আঁচনি নাপায়। তো ইয়াত 4 নম্বৰত দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে? 1 নম্বৰতে দিছে the internship shall be applicable to male students domiciled in Assam belonging to family with an annual income below 4 lakhs। প্ৰথম কথা আপুনি অসমৰ বাসিন্দা হ'ব লাগিব। দ্বিতীয়তে আপোনাৰ ফ্যামিলি ইনকাম 4 লাখতকৈ কম হ'ব লাগিব। Second কৈছে যে the student must be enrolled as regular student in UG first year or PG first year in government or provincialized institution। যিসমূহ ছাত্ৰই চৰকাৰী অনুষ্ঠান বা প্ৰভিন্সিয়েলাইজড অনুষ্ঠানসমূহত পঢ়ি আছে আৰু সিহঁতে UG ফাৰ্ষ্ট ইয়াৰ অৰ্থাৎ BA BSc BCom ফাৰ্ষ্ট ইয়াৰ আৰু PG অৰ্থাৎ MA MSc MCom ফাৰ্ষ্ট ইয়াৰত যদি পঢ়ি আছে সিহঁতেহে আবেদন কৰিব পাৰিব আৰু ৰেগুলাৰ মোডৰ হ'ব লাগিব। যদি আপোনালোকে ইগনো বা KKSOU কৰি আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে নাপায়। 3 নম্বৰত কৈছে in case of UG male students only those who are married are not eligible for the scheme। যিসমূহ ছাত্ৰই বিয়া কৰাই পেলাইছে সিহঁতে কিন্তু এই আঁচনি নাপায়। অকল অবিবাহিতা ছাত্ৰইহে এই আঁচনি পাব। 4 নম্বৰত কৈছে যে in case of UG male student those who have opted for the বাণীকান্ত কাকতি merit award are not eligible for the scheme। তো যিসমূহ UG কৰি থকা ছাত্ৰই ৰিসেন্টলি হায়াৰ সেকেন্ডাৰীত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড পাইছে অৰ্থাৎ স্কুটি পাইছে তেনে ক্ষেত্ৰত কিন্তু সেই ছাত্ৰসমূহে এই আঁচনি নাপায়। একেবাৰে শেষত কৈছে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ এভিলিং দ্য CM জীৱন প্ৰেৰণা স্কিম shall not be eligible for this scheme। যিসমূহ PG কৰি থকা ছাত্ৰই জীৱন প্ৰেৰণা আঁচনি লৈ আছে বা পাইছে সিহঁতে কিন্তু এই আঁচনি নাপাব অৰ্থাৎ নিযুত বাবু আঁচনিৰ কাৰণে আবেদন কৰিব নোৱাৰিব। ফৰ্ম যদি আপোনালোকে ফিল আপ কৰা নাই আপোনালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব তাৰ ভিডিঅ' মই দি থৈছো, অলৰেডি আপোনালোকে গৈ চাব পাৰে। ফৰ্ম আপোনালোকে একেবাৰে শুদ্ধকৈ ফিল আপ কৰিব, ভুল নকৰিব। যদি কিবা কাৰণত ভুল কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে পইচা নাপায়। সেয়েহে আপোনালোকক কৈছো আপোনালোকে ভিডিঅ'টো চাই ল'ব, ডিটেইলছত তাত বুজাই দিয়া আছে যে ক'ত কি লিখিব, তাৰে পিছত আপোনালোকে ফৰ্মখন জমা দি দিব। আৰু ফৰ্মখনৰ লগতে হয়তো আপোনালোকৰ এটা ডকুমেন্টছ বিচাৰিব পাৰে। যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত আপোনালোকে ইনকাম সাৰ্টিফিকেট দিব, নতুবা যিসমূহৰ ইনকাম সাৰ্টিফিকেট নাই সিহঁতৰ হয়তো ৰেশন কাৰ্ড দিলেও হৈ যাব। তো এইটো ভিডিঅ'ত ইমানেই আছিলে ক'বলগীয়া। ধন্যবাদ। জয় আই অসম।